মই 11ৰ ফাৰ্ষ্ট টপিক মই যেটো ল'বলৈ গৈ আছোঁ সেইটো হ'ল ইনইকুৱেলিটিজ। ইনইকুৱেলিটিজ কৰাৰ কাৰণে সেট জানিব লাগে। মই সেট বস্তুটো খুব ডিটেইলত বুজাব নাযাওঁ, জাষ্ট ইনইকুৱেলিটিৰ কাৰণে যিমানখিনি সেট ৰিকুৱাৰ্ড হ'ব সেইখিনি বুজাবলৈ গৈ আছোঁ। ফাৰ্ষ্ট অফ অল সেট বস্তুটো হয় কি সেইটো ক'বলৈ গৈ আছোঁ। সেট পিছত আকৌ লোৱা হ'ব প্ৰপাৰলি। এতিয়া কেৱল ইনইকুৱেলিটিৰ কাৰণে যিমানখিনি লাগিব সেইখিনিহে মই ক'ম। সেট হ'ল এটা ৱেল ডিফাইন্ড কালেকশ্যন। ৱেল ডিফাইন্ড কালেকশ্যন। মই কিবা এটা কালেকশ্যন যদি কৰিবলৈ দিলোঁ, বৰ ক্লিয়াৰ কাট কথা, মোক কিবা ডেফিনেশ্যন দিব লাগিব ফৰ কালেকশ্যন। মই ক'লোঁ কালেকশ্যন কৰাৰ কাৰণে কিবা ডেফিনেশ্যন দিব লাগিব। সেই ডেফিনেশ্যনটো ৱেল ডিফাইন্ড হ'ব লাগিব। যদি ৱেল ডিফাইন্ড নহয় সেট নহ'ব। এতিয়া প্ৰশ্নটো হ'ল ৱেল ডিফাইণ্ডৰ মিনিংটো কি? মই কালেকশ্যনৰ কাৰণে কিবা ডেফিনেশ্যন দি আছোঁ, সেই ডেফিনেশ্যনৰ মতে পৃথিৱীৰ যিকোনো মানুহে যদি কালেকশ্যনটো কৰে, কালেকশ্যনটো যাতে একেই কালেকশ্যন হয়, কোনো ৰকমৰ ডিফাৰেঞ্চ পাৰ্থক্য যাতে নাথাকে। যেনেকৈ ধৰা মই ক'লোঁ কালেকশ্যন অফ vowels in English alphabet. Collection of vowels in English alphabet. সেই ডেফিনেশ্যনৰ মতে মই কালেকশ্যনটো কৰিম। সেই ডেফিনেশ্যনৰ মতে পৃথিৱীৰ যিকোনো মানুহে যদি কালেকশ্যন কৰে, ক'ব এ এটা হ'ব, ই এটা হ'ব, আই এটা হ'ব, অ এটা হ'ব, ইউ এটা হ'ব, এক এটাহে কালেকশ্যন হ'ব। দিছ ইজ দ্য অনলি কালেকশ্যন। পৃথিৱীৰ যিকোনো মানুহে কালেকশ্যন কৰিলে এক এটা কালেকশ্যনহে কৰিব। গতিকে ইয়াত ডেফিনেশ্যন অফ কালেকশ্যনটো ৱেল ডিফাইণ্ড হ'ল। আৰু ৱেল ডিফাইণ্ড যদি হয় ডেফিনেশ্যন অফ কালেকশ্যন, তেনেহ'লে কোৱা হ'ব সেট। গতিকে দিছ কালেকশ্যন ইজ ডেফিনেটলি এ সেট। মই যদি কওঁ ছাপ'জ নেচাৰেল নাম্বাৰ less than 4, এটি হ'ল কালেকশ্যনৰ ডেফিনেশ্যন। সেই কালেকশ্যন মতে যদি মই কালেকশ্যনৰ এলিমেণ্টবোৰ লিখিবলৈ যাওঁ, তেতিয়া ক'ম 1 এটা হ'ব, 2 এটা হ'ব, 3 এটা হ'ব, সেই তিনিটাহে হ'ব। তো সেই ডেফিনেশ্যনৰ মতে পৃথিৱীৰ যিকোনো মানুহে যদি কালেকশ্যনটো কৰে, কালেকশ্যনটো একেই কালেকশ্যন হ'ব, ছেম কালেকশ্যনে হ'ব। গতিকে দিছ কালেকশ্যন ইজ এগেইন ৱেল ডিফাইণ্ড। গতিকে ইটো এটা সেট হ'ব, মানে দিছ কালেকশ্যন ইজ অলছ' এ সেট। মই যদি কওঁ অল গুড টিচাৰ্ছ অফ ইয়'ৰ স্কুল, কোনোবা এটা স্কুলৰ মই গোটেই গুড টিচাৰ্ছৰ কালেকশ্যন লিখিবলৈ কৈছোঁ। এতিয়া কোনোবা এটা ষ্টুডেণ্ট আছে মিষ্টাৰ S1, তেখেতৰ মতে যিবোৰ টিচাৰ ভাল, তেখেতৰ মতে টিচাৰ এ, টিচাৰ বি আৰু টিচাৰ চি, তিনিজন টিচাৰ ভাল হ'ব পাৰে। কোনোবা এটা ষ্টুডেণ্ট মিষ্টাৰ S2ৰ মতে বি, ডি আৰু ই, মিষ্টাৰ বি, মিষ্টাৰ ডি, মিষ্টাৰ ই, তাহাঁত ভাল টিচাৰ হ'ব পাৰে। গতিকে ইয়াত সেই ডেফিনেশ্যন অফ কালেকশ্যনৰ মতে যদি কালেকশ্যনবোৰ কৰি কৰি যাওঁ, চবৰ কালেকশ্যন একেই কালেকশ্যন নহ'ব। গতিকে সেই কালেকশ্যনটো সেট নহ'ব। চ' সেট হোৱাৰ কাৰণে একৰ্ডিং টু ডেফিনেশ্যন অফ কালেকশ্যন, পৃথিৱীৰ যিকোনো মানুহে কালেকশ্যন কৰক, কালেকশ্যনটো একেই হ'ব লাগিব, তেনেহ'লেহে মই ক'ম ইট ইজ এ সেট। নেক্সট হ'ল সেট কেনেকৈ ৰিপ্ৰেজেণ্ট হয়। ৰিপ্ৰেজেণ্ট হোৱাৰ কাৰণে ইয়াৰ দুটা প্ৰচেছ আছে। এক নম্বৰ প্ৰচেছটো হ'ল
set builder form. আর 2 নম্বৰ ৰিপ্ৰেজেণ্টেশ্যনৰ প্ৰচেছটো হ'ল roster form. এতিয়া সেই দুটা ফৰ্ম কেনেকৈ হয় কোৱাৰ আগতে মই তোমালোকক কৈ দিওঁ, যিকোনো এটা সেট, এটা গ্ৰুপ অফ কালেকশ্যনছ, according to some well-defined collection. The group of collection according to well-defined collection হলে set হ'ব. তো each group of collection এনেকে কাৰ্লি ব্ৰেকেটছ দি ইয়াৰে মাজত এনে কাৰ্লি ব্ৰেকেটৰ ভিতৰত এলিমেণ্টবোৰক সোমাই দিয়া হ'ব. এটা কাৰ্লি ব্ৰেকেটৰ ভিতৰত যদি এলিমেণ্টবোৰ সোমাই দিয়া হ'ল, এইটো এটা সেট হ'ল. তো গতিকে যি এলিমেণ্ট মই লিখিম উইদিন কাৰ্লি ব্ৰেকেটছ লিখিম, সেইটোক ছেকেণ্ড ব্ৰেকেট বুলি কোৱা হয়. সাপোজ মই এনেকৈ লিখিলোঁ, কাৰ্লি ব্ৰেকেটৰ ভিতৰত এক্স লিখি এনেকৈ লাইন লিখি দি দিলোঁ এটা. ইয়াৰ মিনিং হ'ল এক্স সাচ দ্যাট. কি ক'লোঁ? এক্স সাচ দ্যাট. এক্স সাচ দ্যাটৰ মিনিং হ'ল লেট দ্য এলিমেণ্টছ অফ দ্য সেট বি এক্স. মানে লেট দ্য এলিমেণ্টছ অফ দ্য সেট বি এক্স. এনেকৈ লিখি দিলোঁ. এতিয়া লেট দ্য এলিমেণ্ট বি এক্স বুলি লিখিলোঁ. এতিয়া মই যদি এক্স কি হয় তাক মই ডিফাইন কৰিম, এলিমেণ্টছবোৰ কি হয় মই ডিফাইন কৰি আছোঁ. মই লিখিলোঁ এক্স ইজ ভাৱেল ইন ইংলিছ এলফাবেট. এনেকৈ লিখি দিলোঁ. তাৰমানে এলিমেণ্টবোৰ হ'ল ভাৱেল অফ ইংলিছ এলফাবেট. সেইখিনি কথা এনেকৈ মই এক্স সাচ দ্যাট আৰু এলিমেণ্টবোৰ কি হ'ব তাৰ প্ৰপাৰ্টিটোক মই ইয়াত ডিফাইন কৰি দিছোঁ. তাৰ মতে যদি এলিমেণ্টবোৰক মই ডাইৰেক্টলি লিখিলে মই লিখিম এটা এলিমেণ্ট এ, এটা এলিমেণ্ট ই, থাৰ্ড এলিমেণ্ট আই, অ' আৰু ইউ, এইকেইটাহে হ'ব এলিমেণ্ট. ইয়াত এলিমেণ্টৰ মই প্ৰপাৰ্টিটো ডিফাইন কৰিলোঁ. তো এনেকৈ যদি ছেটক ৰিপ্ৰেজেণ্ট কৰা হয় তাক কোৱা হ'ব ছেট বিল্ডাৰ ফৰ্ম. আৰু এলিমেণ্টবোৰ ডাইৰেক্টলি যদি লিখি দিয়া হয়, এলিমেণ্টবোৰ যি যি হ'ব, তেনেহ'লে ইয়াক কোৱা হ'ব roster form. আৰু এক্সাম্পল দিয়াৰ আগত মই এটা কথা বুজাওঁ. ছাপ'জ মই এটা ছেট লিখিলোঁ এনেকৈ 1, 2, 3, 4, 5. ইয়াত ছেটটো মই roster ফৰ্মত মই লিখিলোঁ. ইয়াক মই লিখিলোঁ এ ইকুৱেল টু দিছ. মানে ইয়াত যে চাম কালেকশ্যন অফ এলিমেণ্টছ মই লিখিছোঁ, অৰ্থাৎ ছেট লিখিছোঁ, সেই ছেটক মই এ বুলি নাম দিলোঁ. এতিয়া 1 এ ছেটত বিলং কৰি আছে. তো ইয়াক মেথমেটিকেলি লিখাৰ কাৰণে এনেকৈ চি লিখি এনেকৈ পেটটো কাটি দিব লাগিব. লিখিলোঁ এ. মানে সেই 1 এলিমেণ্টটো এ ছেটত বিলং কৰি আছে. ইয়াৰ মিনিং হ'ল বিলংছ টু. ঠিক তেনেকৈ মই যদি কওঁ 2 বিলংছ টু এ ছেট, মানে 2 এ ছেটৰ এটা এলিমেণ্ট, 2 বিলংছ টু এ. মই যদি কওঁ 5 ইট অলছ' বিলংছ টু এ. কিন্তু মই যদি কওঁ 7 এ ছেটত বিলং কৰি আছে জানো? নাই কৰা. তেতিয়া মই ক'ম ডাজ নট বিলং টু এ ছেট. এনেকৈ. এতিয়া বিলংছ টু মিনিং আমি বুজি পালোঁ. মই এটা ছেট ডিফাইন কৰি আছোঁ, ধৰা পি ছেট. মই লিখিলোঁ এক্স সাচ দ্যাট, মানে লেট এক্স বি দ্য এলিমেণ্ট অফ দ্য ছেট. মানে মই ছেট বিল্ডাৰ ফৰ্মত লিখিবলৈ গৈ আছোঁ. মই লিখিলোঁ এক্স ইজ natural number less than 5.
ইয়াত মই সেট বিল্ডাৰ ফৰ্মত লিখিলোঁ এতিয়া ৰষ্টাৰ ফৰ্মত যদি লিখিব লগা হয় মই লিখিম যি যি এলিমেণ্টবোৰ হ'ব সেই এলিমেণ্টবোৰক মই ডাইৰেক্টলি লিখি দিম মানে 1 2 3 আৰু 4 দিস ইজ দ্য ৰষ্টাৰ ফৰ্ম এইটো সেট বিল্ডাৰ ফৰ্ম এইটো হ'ল ৰষ্টাৰ ফৰ্ম এতিয়া বৰ ইম্পৰ্টেণ্ট পইণ্ট যেটো আমি ইনইকুৱেলিটিত খুব বেছি ব্যৱহাৰ কৰিম সেইটো ক'বলৈ গৈ আছোঁ সাপোজ মই এটা সেট লিখিলোঁ ধৰা এ সেট সেটটো মই লিখি আছোঁ x such that x is real number where x টুতকে ডাঙৰ আৰু ইকুৱেল টু and less than equal to 5 লিখিলো x is real number 2 less than equal to x less than equal to 5 মানে 2 টুতকে ডাঙৰ আৰু 5 তকৈ সৰু কিন্তু 2 আৰু 5 ইনক্লুড কৰিব লাগিব 2 আৰু 5 ৰ মাজত ইনফাইনাইট ৰিয়েল নম্বৰ আছে ৰিয়েল নম্বৰ যদি হয় আৰু এনেকুৱা কণ্ডিশ্যন যদি হয় ইয়াক মই শৰ্টকাটত লিখিব পাৰোঁ এনেকে third bracket box bracket 2 comma 5 ইয়াৰ মিনিং হল ইটো আৰু ইটো এ সেট একেটা কথা তো এ সেটক মই এনেকে লিখি দিব পাৰোঁ তাৰ মিনিং হল যে এলিমেণ্টবোৰ 2 কে ডাঙৰ অথবা 5 তকৈ সৰু য'ত 2 আৰু 5 ইনক্লুড কৰা হৈছে যদি হে এটা সেট মই লিখো এনেকে x such that x is real number হ'ব লাগিব তেনেহলে এনেকে লিখিব পাৰে real number where 2 is less than x less than 5 এতিয়া ইয়াত 2 আৰু 5 ইনক্লুড হৈ থকা নাই ইটো কেছত মই লিখিম এনেকে ফাৰ্স্ট ব্র্যাকেট 2 comma 5 মানে এলিমেণ্টবোৰ 2 আৰু 5 ৰ মাজত ডেফিনেটলি আছে কিন্তু 2 আৰু 5 ইনক্লুড হৈ থকা নাই ইয়াত 2 আৰু 5 ইনক্লুড হৈ আছে এতিয়া যদি মই লিখো এনেকে সিমিলাৰলি x such that x is real number where 2 less than equal to x less than 5 এনেকে কৰি দিলো এতিয়া মই লিখিম 2 ইনক্লুড হৈ আছে 5 ইনক্লুড হৈ থকা নাই তো ইপিনে এনেকে থাৰ্ড ব্র্যাকেট আহি যাব ইয়াত ফাৰ্স্ট ব্র্যাকেট আহি যাব ইন দিস ওয়ে কমপ্লিটেড যদি মই কওঁ x such that x is real number where 2 less than x less than equal to 5 এনেকে এতিয়া মই লিখিম 2 ইনক্লুড হৈ থকা নাই 5 ইনক্লুড হৈ আছে তাৰ মানে 2 ৰ পিনে ফাৰ্স্ট ব্র্যাকেট আৰু 5 ৰ পিনে থাৰ্ড ব্র্যাকেট ব্যৱহাৰ কৰিব লাগিব এনেকে ৰিপ্ৰেজেন্ট কৰিম এতিয়া যদি এনেকে হয় x such that x is real number where x is less than equal to 2 completed x ৰ ভ্যালু 2 তকৈ সৰু ইয়াক এনেকুৱা ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব লাগিলে কমি যাব এনেকে মাইনাস ইনফিনিটি পৰা 2 ইনক্লুডেড হৈ আছে আৰু ইনফিনিটি বা মাইনাস ইনফিনিটি কেতিয়াও ইনক্লুড নহয় ঠিক আছে যদি লিখিলো হয় x such that x is real number where x is greater than equal to 2 ইয়াত লিখা হ'ব 2 তকৈ ডাঙৰ গতিকে মিনিমাম ভ্যালুটো হ'ল 2 আৰু ম্যাক্সিমাম ভ্যালু ইনফিনিটি মই জাস্ট নাও ক'লো ইনফিনিটি মাইনাস ইনফিনিটি কেতিয়াও ইনক্লুড নহয় মই বুঝাম ইনফিনিটি আৰু মাইনাস ইনফিনিটি কোনো ফিক্সড নম্বৰ নহয় এনেকে ৰিপ্ৰেজেন্টবোৰ আমি কৰিম ইন কেস অফ ইনইকুৱেলিটিজ সেই ৰিপ্ৰেজেন্টেশনটো বুজিব লাগিব এতিয়া মই সাবসেট আৰু সুপাৰসেট বুজাবলৈ গৈ আছো
এতিয়া সাবসেট সুপারসেট বুঝোৱাৰ কাৰণে মই এটা এক্সাম্পল লওঁ সাপোজ মই এটা সেট ললো এ ধৰা মই রোস্টার ফর্মতে ললো 1 2 3 4 আৰু 5 বি এটা সেট ললো এনেকে 3 আৰু 4 পি এটা মই সেট ললো ধৰা 4 5 7 9 এটা নোটিস কৰিবা বি সেটৰ গোটে এলিমেন্টবোৰ এ সেটত আছে ইয়াক ম্যাথমেটিক্যালি কোৱা হ'ব বি ইজ এ সাবসেট অফ এ সেট মানে যোন পিনে মুখখন খুলি আছে সেই সেটৰ এলিমেন্টবোৰ সেই সেটত ইটো সেটৰ গোটে এলিমেন্টবোৰ বিলং কৰিব লাগিব ইয়াৰ মিনিং হল সাবসেট যদি মই এনেকে লিখো এ এনেকে ইউটোক এনেকে মই ঘুৰাই লিখি দিলো লিখি ইয়াত লিখিলো বি ইয়াক কোৱাৰ সময়ত কোৱা হ'ব সুপারসেট এ হল বিৰ সুপারসেট মানে ইটো সেটৰ গোটে এলিমেন্টবোৰ ইটো সেটত বিলং কৰি আছে কিন্তু যদি মই পি সেট আৰু এ সেটৰ মাজত কম্পেয়াৰ কৰিবলৈ যাওঁ তেতিয়া মই কম পি সেটৰ এলিমেন্টবোৰ এ সেটত বিলং কৰি থকা নাই গতিকে মই কম পি সেট ইজ নট এ সাবসেট অফ এ সেট আশা কৰো সাবসেট সুপারসেট তোমালোকে বুজি পাইছা ইট হল মোৰ ফার্স্ট ভিডিও অন সেটস আৰু এটা ভিডিও আহিব তাৰপিছত কমপ্লিট হ'ব এতিয়াৰ কাৰণে মই ভিডিওটো বন্ধ কৰি আছো নেক্সট ভিডিও উইল ফলো ইমিডিয়েটলি আফটাৰ দিস